নমস্কাৰ ঈশা নিউজৰ বিশেষ অনুষ্ঠান সমতলৈ মই সুশীল পাটৰে স্বাগতম জনাইছোঁ। এগৰাকী বিশিষ্ট অতিথি আমাৰ সৈতে আছে, অসমৰ এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া। সাধাৰণতে ৰাইজে প্ৰশাসনিক বিষয়াৰ নাম মনত নাৰাখে যদিহে তেওঁ প্ৰাক্তন প্ৰশাসনিক বিষয়া হয়, কিন্তু অসমৰ ৰাইজে সদায় মনত ৰখা এজন প্ৰশাসনিক বিষয়াক আজি আমি আমাৰ ষ্টুডিঅ'ৰ মাজলৈ মাতি আনিছোঁ। যিগৰাকী ব্যক্তিক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই, নাম ক'লেই সকলোৱে চিনি পায় তেখেতক, আৰু তেখেতক আজি আমাৰ ষ্টুডিঅ'ত মাতিছোঁ। তেখেত MGVK ভানু ডাঙৰীয়া। মই প্ৰথমতে স্বাগতম জনাইছোঁ। মই কৈছোঁৱে যে সাধাৰণতে জনতাই প্ৰশাসনিক সেৱাৰ বিষয়াসকলক যেতিয়ালৈকে কামত থাকে তেতিয়ালৈকে মনত ৰাখে, কিন্তু অৱসৰ গ্ৰহণৰ পাছত সেই ছবিবোৰ মোচ খাই যায়। কিন্তু এজন ৰাজনৈতিক নেতাক কিন্তু বছৰ পিছত বছৰ মানুহে মনত ৰাখে যদিহে তেওঁলোক সাংঘাতিকভাৱে সক্ৰিয় ৰাজনীতিবিদ আছিলে, কিন্তু প্ৰশাসনিক বিষয়া সাধাৰণতে নাৰাখে মন। কিন্তু ভানু বুলি ক'লেই অসমৰ সকলো ৰাইজে জানে যে আজিও আপুনি প্ৰাসংগিক, 90 দশকৰ পৰা আপুনি প্ৰাসংগিক হৈছিল, আজিও আপুনি প্ৰাসংগিক। অসমৰ ৰাইজে আপোনাক ভালকৈ চিনি পায়। ৰাজনীতিৰ পথাৰতো আপুনি কিছুদিন আছিলে, আজিৰ তাৰিখত হয়তো ৰাজনীতিৰ পথাৰত আপুনি নাই। ৰাজনীতিবিদ হিচাপে আপোনাক কোনো নাজানে, একাংশ লোকে জানে, কিন্তু সাধাৰণতে ৰাজনীতিবিদ হিচাপে আপোনাৰ চিনাকিটো নাথাকে। মই আপোনাৰ বিষয়ে বহুখিনি ক'লোৱেই এই ক্ষেত্ৰত, যে এজন প্ৰশাসনিক বিষয়া হিচাপে, আৰু মই আপোনাক কৈছোঁ এজন সুদক্ষ প্ৰশাসনিক বিষয়া হিচাপে, যে এজন দুৰ্নীতিগ্ৰস্ত প্ৰশাসনিক বিষয়া সেই হিচাপে নহয়, এজন সুদক্ষ প্ৰশাসনিক বিষয়া হিচাপে আপোনাক মনত ৰাখে। এই যে মই কৈছোঁ যে ৰাইজে আপোনাক সেইভাৱে মনত ৰাখে, আপুনি সন্তুষ্টনে যে আপোনাক ৰাইজে যে সেই ধৰণে যে মনত ৰাখিছে আজিৰ তাৰিখতো? নিশ্চয়, মানে আই এম নট অনলি হেপী, মই ক'ব পাৰোঁ মই আই এম গ্ৰেটফুল টু গড। ভগৱানে মোক ব্লেছিংছ দিছে, এনেকুৱা অসমত আহি ইমান বছৰ কাম কৰিছোঁ, আৰু অসমৰ ৰাইজৰ লগত এনেকুৱা নিজৰ এটা সম্পৰ্ক হৈছে, আৰু এইটো ভাল লাগিছে। আই এম হেপী। আৰু ভানু ডাঙৰীয়া, আপুনি অসমৰ সৈতে যিটো আত্মিক সম্পৰ্ক, সাধাৰণতে যিসকল প্ৰশাসনিক বিষয়া আহে ভাৰতীয় প্ৰশাসনিক সেৱাত, যিসকল অন্য ৰাজ্যৰ হয়, তেখেতসকলে চাকৰিৰ পাছত নিতান্তভাৱে তেখেতসকলে নিজৰ স্থানলৈ উভতি যায়। কিন্তু আপুনি এজন ব্যক্তি, হয়তো 2-4জন তেনেকুৱা ব্যক্তি আছে, যি ব্যক্তি ধৰক অসমৰ প্ৰেমত পৰিয়েই আপুনি অসমত ৰৈ গ'ল। তেজপুৰত আপুনি ঘৰ বাৰী কৰিছে, তেজপুৰৰ পৰা আপুনি নিৰ্বাচনো খেলিছিলে, আৰু তেজপুৰৰ জনতাই, যদিও আপুনি নিৰ্বাচনত জয়ী হোৱা নাই, সেইটোৰ জৰিয়তে মানুহৰ জনপ্ৰিয়তা নিশ্চয়কৈ জুখিব নোৱাৰি, কিন্তু তেজপুৰৰ জনতাই আপোনাক সাংঘাতিকভাৱে মৰম কৰে, আৰু অসমৰ ৰাইজে আপোনাক এতিয়াও মনত ৰাখিছে। আপুনি তেজপুৰত থকাৰ কিয় ইমান হাবিয়াস থাকি গ'ল, বা কিয় আপুনি অসমত ৰৈ যোৱাৰ হাবিয়াসটো ৰৈ গ'ল? এইটো প্ৰশ্ন মই নিজকে বহুতবাৰ সুধিছোঁ, কিয় কাৰণে। মানে 30-35 বছৰ এটা ঠাইত যদি আপুনি ইনভলভ হৈ পেলাই যদি কাম কৰে, তেতিয়া ৰাইজৰ লগত যি এটেচমেণ্ট যি হয়, তেনেকুৱা মোৰ ছ'চিয়েল কেপিটেল ইনভেষ্টমেণ্ট অসমত হৈছে, আৰু বেলেগ ঠাইত নাই। যিধৰণে মই কমফৰ্টেবল থাকোঁ অসমত, তেনেকুৱা বেলেগ ঠাইত ইমান কমফৰ্টেবল মই নাই। দেট ইজ দ্য অনলি ৰিজন। কিন্তু আপুনি অন্ধ্ৰপ্ৰদেশত জন্ম, অন্ধ্ৰপ্ৰদেশত আপুনি ডাঙৰ হৈছে, অন্ধ্ৰপ্ৰদেশত মই 24 বছৰত অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছোঁ, আৰু তাৰপিছত অলমষ্ট 35 years মই অসমৰ কেডাৰতে আছোঁ। তো এনেকুৱা মানে চালে মই অসমতে বেছি সময়, মোৰ জীৱনত অসমতে মোৰ বেছি সময় হৈছে। ভানু ডাঙৰীয়া, মই সেই কথাটো মই বুজি পালোঁ যে আপোনাৰ অসমৰ সৈতে এটা আত্মিক সম্পৰ্ক গঢ়ি উঠিছে, আৰু যাৰ কাৰণে আপুনি অসমত থকাৰ কথা বিবেচনা কৰিলে এতিয়াও অৱসৰৰ পিছতো আপুনি অসমতে আছে। কিন্তু প্ৰশ্ন হৈছে, আপোনাৰ পৰিয়াল এটা আছে, আপোনাৰ পত্নী আছে, আৰু মই জনা আপোনাৰ দুগৰাকী ছোৱালী খুব সম্ভৱ, গতিকে তেওঁলোকো আছে। গতিকে তেনে পৰিস্থিতিত আপোনাক অসমত থকাটো তেখেতসকলে পচন্দ কৰে, বা তেখেতসকলে ইয়াত থকাটো নাই। আজিকালি কি হৈছে, আপোনাৰ ক্ষেত্ৰতো মোৰ ক্ষেত্ৰতো সকলোৰ ক্ষেত্ৰতো এনেকুৱা হৈছে কি, আগতে কি হৈছিলে, মানে 50 বছৰ আগতে গাঁৱতে জন্ম হৈছে, আৰু বাচ্চাবোৰো গাঁৱত, ওচৰ গাঁৱতে থাকে, এনেকুৱা এটা মানে ঠাইতে আমি থাকোঁ। আজিৰ দিনত আপুনি যদি চাই, হায়দৰাবাদত 3 লাখ অসমৰ ল'ৰা ছোৱালী কাম কৰি আছে।
তাতে মই এনেকুৱা ল'ৰা আছে তাতে যোৱা 10 বছৰৰ পৰা কাম কৰি আছে, ইমান ধুনীয়া তেলেগু কয়, আপুনি মানে এই অসমীয়া ল'ৰা বুলি আপুনি ভাবিব নোৱাৰে, লোকেল ল'ৰা নিচিনা তেলেগু কথা কয়। তো আমাৰ মানে কমিউনিকেশ্যন মোবাইল ফোন ইনফৰমেশ্যন টেকন'লজি চব অহাৰ পিছত এতিয়া আমেৰিকাতো আছে, হায়দৰাবাদতো আছে, অসমতো মানে আছে। অনুভৱ নকৰে আমি অনুভৱ ক'ত আছো, নকৰে, অনুভৱ নকৰে, নকৰে। নকৰে। যদি পৰিৱেশটো আপোনাৰ কাৰণে সুইটেবল বুলি ভাবে ভাবেতো তেতিয়া বাছ সেইটোৱে, নিশ্চয়। এতিয়া মানে আপোনাৰ ছোৱালীও হওক ল'ৰাও হওক, আপোনাৰ লগতে ইয়াতে গুৱাহাটীতে হওক या তেজপুৰতে থাকিব বুলি আমি এক্সপেক্টো কৰিব নোৱাৰোঁ, হয়। নাথাকেও। দ্য প্ৰেজেণ্ট জেনেৰেশ্যন ইজ লাইক দেট। নিশ্চিতভাৱে হয়। মই এটা অন্য কথালৈ আহিছোঁ যে আপুনি যেতিয়া অসমত যেতিয়া আপুনি প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে আছিলে, আপুনি অতিৰিক্ত মুখ্য সচিব হিচাপে ইয়াত দায়িত্বভাৰ লৈছিলে, আপুনি সেই হিচাপে অৱসৰ গ্ৰহণ কৰিছে। তেতিয়া অসমৰ ৰাইজে আপোনাৰ যিখন ছবি দেখিছিলে, সমগ্ৰ অসমবাসী যিখন ছবি দেখিছিলে, যে এজন অতি কাঢ়া মানুহ বুলি যিটো এখন ছবি, যে ভানু ডাঙৰীয়া আহিছে, বা অফিচ কাছাৰীটো এটা হুলস্থুল লাগিছিলে যে আজি ভানু ডাঙৰীয়া আহিব। গতিকে সেইফালৰ পৰা তাৰমানে আপোনাক সাংঘাতিক এজন কঠোৰ ব্যক্তি বুলি মানুহে ভাবি লৈছিলে। প্ৰকৃতাৰ্থে আপুনি সেই ধৰণৰ আচাৰ ব্যৱহাৰ আপোনাৰ ঘৰতো চলেনে? তেনেকুৱা কঠোৰ হয়? নহয়, মানে প্ৰথম যি কৈছে কি অফিচত তেনেকুৱা কঠোৰ মানে কি ষ্ট্ৰিক্ট বুলি এনেকুৱা এটা ইম্প্ৰেশ্যন হৈছে বুলি আপুনি যি কৈ আছে, তাত আৰু এটা কথা মই ক'ব খুজিছোঁ। মই মোৰ তলত যিমান অফিচাৰবোৰ কাম কৰিছে, মই কেতিয়াও কাকো ছাছপেণ্ডো কৰা নাই, আৰু আৰু বেয়াকৈ লিখা নাই। মানে মই কামৰ ক্ষেত্ৰত অলপ কাম কৰিব লাগে বুলি প্ৰেছাৰ দিছিলোঁ, মই কেতিয়াও পানিছমেণ্ট দিয়া নাই। নিশ্চয়। মই আপোনাৰ কথাৰ মাজতে মই কথা এটা ক'ব বিচাৰিছোঁ যে মই নামটো পাহৰি গ'লোঁ, বা নামটো কোৱাৰ প্ৰয়োজন হয়তো নাথাকিব। আপোনাৰ তলতীয়া কৰ্মচাৰী এজনে, হয়তো বহুত তলৰ পদবীত আছিলে, তেখেতে আপোনাৰ সন্দৰ্ভত এটা মন্তব্য দিছিলে। মন্তব্য দিছিলে এই ধৰণৰ যে ভানু ছাৰে আমি ফোন কৰিলেও তেখেতে ফোনটো ৰিচিভ কৰে, আৰু তেখেত সাংঘাতিক কৰ্তব্যপৰায়ণটো আছিলে, আৰু আমাকো কাম কৰাৰ কাৰণে উৎসাহ দিছিল। তাৰ সমান্তৰালভাৱে তেখেতে আমাক এইটোৱে হেঁচা দিছিল যাতে পৰিয়ালক আমি সময় দিব পাৰোঁ, আৰু সেই ধৰণৰ কথাবোৰ আপুনি কোৱা বুলি কৈছিলে। মই সদায় যিমান মোৰ লগত কাম কৰিছে, মই কলিগসকলক সদায় কওঁ কি 3টা বস্তু মানে যিকোনো জব কৰি আছে, 3টা বস্তু ইম্পৰ্টেণ্ট। প্ৰথম হৈছে আপুনি যি কাম কৰি আছে এইটো প্ৰফেশ্যনেলি উইথ কম্পিটেন্স ডেডিকেশ্যন আপুনি কাম কৰক। গোটেই জীৱন কামে নহয়, মানে জীৱনত ফেমিলিও ইকুৱেলি আৰু মোৰ ইম্পৰ্টেণ্ট। মানে আপুনি অফিচত আহি কাম কৰি আছে, আৰু যি অফিচত যি টেনশ্যন যি হয় আপোনাক, এইটো ঘৰত লৈ যাব নালাগে। মানে ঘৰত গৈ পেলাই ফেমিলিৰ লগত আপুনি ফেমিলি টাইম ইকুৱেলি ইম্পৰ্টেঞ্চ দিব লাগে। থাৰ্ড হৈছে হেল্থ। মানে গভৰ্ণমেণ্টত কি হয়, আমাৰ ছিষ্টেম স্পেচিয়েলি পুলিচতে হওক, এনেকুৱা হয় টাইমত ভাত খাবলৈ নাপায়। মানে হেল্থ যিমান গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট আছে সকলোৰো অলপ হেল্থ প্ৰব্লেম সেইকাৰণে আহি যায়, টাইমত ভাত নাখায়। কিয় কাৰণে এইটো টাইমতে কিবা ইম্পৰ্টেণ্ট কাম হৈ যায়। আমি বাহিৰৰ পৰা সাধাৰণ ৰাইজে চৰকাৰী বিষয়াসকল ক্ষেত্ৰত এনেকুৱা ভাবে এই মানুহবোৰ একো কাম নকৰে, একো নকৰে, তেনেকুৱা কিবা ভাবে। বাট আচলতে যদি চৰকাৰৰ ভিতৰত যদি আপুনি যদি গৈ চায়, ইমান চিনচিয়াৰলি, ইমান অনেষ্টলি কাম কৰে, সময়ত ভাত খাবলৈ নাপায় বহুত মানুহক আপুনি, তো তেতিয়া হেল্থ প্ৰব্লেমছ আহি যায়। তো মই অলৱেজ মই কলিগসকলক কৈ আছিলোঁ কি যিমান ইম্পৰ্টেঞ্চ আপুনি অফিচত কামৰ ক্ষেত্ৰত ইমান ইম্পৰ্টেঞ্চ ফেমিলিক দিব লাগে, ইমান ইম্পৰ্টেঞ্চ হেল্থকো দিব লাগে। অতি গুৰুত্বপূৰ্ণ কথা, আৰু মানে কমপ্লিট বেলেঞ্চ থাকিব লাগে। কমপ্লিট বেলেঞ্চ, হয়। আপুনি গুৰুত্বপূৰ্ণ কথা ক'লে, আৰু মই সেইটো কৈছোঁ যে আপোনাৰ কৰ্মচাৰী সেই ধৰণৰ মন্তব্য দিছে, আৰু সেইসকল কৰ্মচাৰী নিশ্চিতভাৱে আপোনাক লৈ তেওঁলোক সুখী আছিলে, যদিও বাহিৰৰ জগতখনত, বাহিৰৰ জগতে আপোনাক এজন বেলেগ বা চৰিত্ৰৰ ব্যক্তি বুলি ভাবে, যে সাংঘাতিক কঠোৰ, কিন্তু আপোনাৰ কৰ্মচাৰী এটাও মানে অলপ দেৰ ইজ চাম এলিমেণ্ট অফ ট্ৰুথ অলছ', কিয় কাৰণে মোৰ শ্বৰ্ট টেম্পাৰ বহুত বেছি, মানে বহুত অলপ টানকৈ কৈ দিওঁ। এতিয়াতো বহুত কাম হৈ গৈছে, মানে
অলপ কঠোৰ শব্দ ব্যৱহাৰ কৰোঁ তো এইটো লৈ পেলাই অলপ এনেকুৱা ইম্প্ৰেশ্যন গুচি যায় তেতিয়া মই হাৰ্চলি যি কথা কওঁ তো তেতিয়া অলপ এনেকুৱা ইম্প্ৰেশ্যন হৈ যায় মানে এই কিছুমান মানুহ ভেৰি ছফ্টলি আৰু জেণ্টলি যি কথা কয় এনেকুৱা মই কথা কোৱা মানে ইমান মই কথা নকওঁ দেট ইজ দ্য ৰিজন মানে অলপ এনেকুৱা ইম্প্ৰেশ্যন আছে এইটো প্ৰব্লেম আপুনি যি প্ৰথম প্ৰশ্ন মোৰ ঘৰতো এইটো প্ৰব্লেম হয় মানে অলপ মোৰ খং বেছি কাৰণে এইটো অলপ হৈ যায় হয় মানে আপোনাৰ পৰিয়ালৰ লগত সেই ধৰণৰ হয় তাৰমানে কেতিয়াবা হয় মানে ঘৰততো এইবোৰতো হৈয়ে থাকে ছোৱালীৰ ক্ষেত্ৰত নিশ্চিতভাৱে নহয় কাৰণ বাপেক ছোৱালীৰ ক্ষেত্ৰত সাংঘাতিক নহয় আপোনাৰ দুগৰাকী ছোৱালী দুয়োগৰাকী হয় মই এতিয়া আপোনাৰ জন্মক লৈ আহিছোঁ যে আপোনাৰ অন্ধ্ৰপ্ৰদেশত জন্ম আপোনাৰ পঢ়া শুনা ক'ত হৈছিলে পঢ়া শুনা মই মানে মোৰ গাঁৱতে হৈছে স্কুলিং গাঁৱতে হৈছে আৰু ওচৰত থকা চিটিত মোৰ তাৰে পেলিগুডেম বুলি টাউন আছে তাতে হায়াৰ ছেকেণ্ডেৰী হৈছে তাৰপিছত উছমানিয়া ইউনিভাৰ্চিটিত ডিগ্ৰী কৰিছোঁ তাৰপিছত পোষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে IIT দিল্লী গৈছোঁ আপুনি IIT দিল্লীত IIT দিল্লীৰ পৰা এমটেক কৰিছে আপোনাৰ ছাবজেক্ট আছিলে তেতিয়া আপ টু ইলেক্ট্ৰনিক্স অপটিক ইলেক্ট্ৰনিক্স এপ্লাইড অপটিক্সো ক'ব পাৰে হয় হয় গতিকে আপুনি এটা ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা আপুনি আহি ভাৰতীয় প্ৰশাসনিক সেৱাত আপুনি সোমালে মই এতিয়া আপোনাৰ অসমৰ যিটো পৰিক্ৰমা মই সেইটোৰ বিষয়ত মই কিছু আলোচনা কৰিব বিচাৰিছোঁ যে MGVK ভানু বুলি যেতিয়া মানুহৰ মাজত প্ৰচাৰ হৈছিলে সেই প্ৰচাৰৰ কিন্তু কেন্দ্ৰবিন্দু আছিলে তেজপুৰত আপুনি সেই সময়টোতে উপায়ুক্ত হৈ আছিলে আৰু সেই উপায়ুক্ত হৈ থকাৰ সময়ত আপুনি যিসমূহ সংস্কাৰমূলক কাম কৰিলে তাৰ জৰিয়তে কিন্তু আপোনাৰ এখন চিনাকি মুখ হৈ পৰিল অসমৰ ক্ষেত্ৰত আৰু বিশেষকৈ শোণিতপুৰবাসীয়ে আপোনাক মনত ৰাখিলে আজি তাৰিখলৈ তেওঁলোকে মনত ৰাখে সেই সময়ৰ কামৰ কথা মই কিছু আপোনাৰ পৰা জানিব বিচাৰিছোঁ কেনেকৈ আপুনি দায়িত্বভাৰ লৈছিলে কি ধৰণৰ পৰিস্থিতি আছিলে সেই সময়ত তেতিয়া পৰিস্থিতি মানে তেতিয়া আপুনিতো জানে আলফাৰ প্ৰব্লেম আছিলে আৰু ল এণ্ড অৰ্ডাৰ প্ৰব্লেম বহুত প্ৰায়ৰিটি আছিলে মানে তাতে গধূলি 6টাতে গোটেই দোকান বন্ধ হৈ যায় আৰু মানুহ ঘৰৰ পৰা ইমান ওলোৱা নাছিলে তথাপি তাতে মানে তেজপুৰ টাউন এনেকুৱা কসমপলিটেড টাউন তাতে বেলেগ টাউনতো এনেকুৱা হ'ব পাৰে মানে মই যি তেজপুৰত দেখিছোঁ ৰাইজে অলপ চিটি ডেভেলপমেণ্ট ক্ষেত্ৰত বহুত ইনভলভ হয় আৰু শোণিতপুৰ গোটেই ডিষ্ট্ৰিক্টত যদি আপুনি চায় বড়ো মিচিং নেপালী মুছলিম হিন্দী স্পিকিং বাঙালী আদিবাসী টি গাৰ্ডেন ৱৰ্কাৰ্ছ আছামিজ এনেকুৱা আপুনি গোটেই আপুনি শোণিতপুৰ ডিষ্ট্ৰিক্ট যদি আপুনি চায় গহপুৰ এষ্টৱেল শোণিতপুৰ ডিষ্ট্ৰিক্ট গহপুৰৰ পৰা আৰম্ভ কৰি আপুনি ঢেকীয়াজুলিলৈ প্ৰত্যেক ডিষ্ট্ৰিক্ট প্ৰত্যেক সাব ডিভিজন ব্লক আৰু এৰিয়া আপনি ডিফারেন্ট পাব আপনি যদি ঢেকীয়াজুলিৰ পৰা আৰম্ভ কৰে ঢেকীয়াজুলি টাউন ইজ বেংগালী ডমিনেটেড এণ্ড ইফালে আপুনি বৰচলা ফালে গ'লে নেপালীছ আৰু মুছলিমছ ইফালে ৰংগাপাৰা যদি আপুনি যায় সব আদিবাসী টি গাৰ্ডেন এণ্ড বড়োছ আকৌ তেজপুৰ টাউনত আহক আপুনি মিছামাৰী আৰু ফ'ৰ ক'ৰ হেডকোৱাৰ্টাৰ এয়াৰফ'ৰ্চ বেছ এণ্ড গেটৱে টু এণ্টায়াৰ অৰুণাচল প্ৰদেশ তেনেকুৱা আপুনি যদি চতিয়া পৰা যদি আপুনি তাতে যিমান আই উড চে পিয়'ৰ আছামিজ কালচাৰ আপুনি কালিয়াদমন ভাওনাৰ পৰা আৰম্ভ কৰি তাতে যি নামঘৰৰ সংস্কৃতি চাওক যি আপুনি জামুগুৰিৰ ওচৰত যিকোনো গাঁৱত যাওক আপুনি যি মানে যি অসমীয়া সংস্কৃতিৰ ফাউণ্ডেশ্যনছ আপুনি তাতে পাব নিশ্চয় তারপরে যদি আপনি ইফালে বিশ্বনাথ চাৰিআলিলৈ আহে বিশ্বনাথ ঘাটত যদি আপনি ইফালে যায় ওল্ড দ্যাট শাইবাইট হিন্দু কালচার
আপনি যদি হিস্টোরিক্যালি যদি চায় অৰিজিনেল এবৰিজিনেলছ ৰিমেইনছ আপনি বিশ্বনাথ চাৰিআলিত পাব হিস্টোরিক্যালি সবচেয়ে সিগনিফিকেন্ট প্লেস বিশ্বনাথ চাৰিআলি বিশ্বনাথ চাৰিআলিৰ পৰা আপুনি গহপুৰলৈ আহক ইফালে মিচিং ইফালে বড়ো আৰু অসমীয়া সংস্কৃতি তেনেকুৱা আপুনি এনেকুৱা বিহপুৰীয়া পৰা আৰম্ভ কৰি লখিমপুৰ এনেকুৱা আপুনি যদি চায় এইটো মানে এইটো লাইক মানে ইন্দ্ৰধনুষ যি আপুনি চায় বিভিন্ন colors. It's a mosaic of a beautiful, amalgamation of different cultures, and all of them living in harmony. নিশ্চয় It is like a beautiful cloth of different colors, or like a rainbow. You find this in Sonitpur district. So it is a wonderful and Jia Bharali ji নিশ্চিতভাৱে Nadi. বিভিন্ন আপোনাৰ জাতি জনগোষ্ঠী আৰু তাৰ মাজত আপোনাৰ মিলা প্ৰীতিটো আছে গতিকে সেই সমাজখনত আপুনি ৰৈ গ'ল তেওঁলোকৰ কালচাৰ আপুনিতো ক'লেই যে কৃষ্টি সংস্কৃতি আপুনি গোটেই আপুনি জিন যাব পাৰিলে আপুনি যিটো আমাক মোক এটা বৰ্ণনা আৰু দিলে এটা কথা তেজপুৰৰ যদি আপুনি চাই মানে বিষ্ণু ৰাভা জ্যোতি প্ৰসাদ আগৰৱালা মানে যি কালচাৰেল কেপিটেল আপনি বান থিয়েটাৰ আপনি তেজপুৰৰ যিকোনো ঘৰত আপনি যাওক তাতে ইউ উইল ফাইণ্ড এ ছিংগাৰ অৰ ইউ উইল ফাইণ্ড এ পেইণ্টাৰ অৰ ইউ উইল ফাইণ্ড এন আৰ্টিষ্ট হয় it is really every household you can find there is an artistic আপোনাক কথাতে গম পাই যে আপুনি তেজপুৰৰ প্ৰেমত কিমান পৰিছে এইটো গম পোৱা যায় মই আপোনাক সুধিছিলোঁ যে আপুনি যেতিয়া তাত উপায়ুক্ত আছিলে ডিচি হৈ আছিলে তেতিয়া নিশ্চিতভাৱে আপোনাৰ তেতিয়া ডেকা বয়স গতিকে আপুনি প্ৰথম কি কাম হাতত লৈছিলে যাৰ জৰিয়তে ৰাইজৰ চকুত পৰিলে যে নাই এই মানুহজনে কাম কৰিব বা কৰিছে আপোনাক সমৰ্থন দিছিলে আপোনাৰ নাম সাংঘাতিক প্ৰথম মই এটাতো মই যিকোনো অফিচত মই কাম কৰোঁ GMC কমিশ্যনাৰ আছিলোঁ গুৱাহাটীত মই প্ৰথম অফিচ ক্লিনিং কৰোঁ যিকোনো অফিচত গ'লে মই ৱৰ্ক এনভাইৰনমেণ্ট আপুনি আপোনাৰ জীৱনত 24 আৱাৰ ভিতৰত 8 আৱাৰ্ছটো আপুনি শুয়ে 16 আৱাৰ্ছ 16 আৱাৰ্ছ ভিতৰত 8 to 10 আৱাৰ্ছ আপুনি অফিচত বহি আছে মানে গোটেই জীৱনৰ আপুনি 50% টাইম আপুনি অফিচত বহে আৰু ত'ত যাত আপুনি বহে এই টেবুল ওপৰত এনেকুৱা হাত দিলে ইমান ধূলি আহে ড্ৰাগ খুলিলে পুৰণা নিউজ পেপাৰ আৰু ইয়ে মানে আননেচাৰী চব আহে আৰু ৱৰ্ক এনভাইৰনমেণ্ট ইমান আনহেল্ডি ৱৰ্ক এনভাইৰনমেণ্ট থাকে তাত আহি বহি পেলাই ঘৰৰ পৰা ইমান ধুনীয়া ড্ৰয়িং ৰুমত ৰাতিপুৱা বহিছে আৰু আহি পেলাই তাৰ পৰা আহি অফিচত বহিছে ভাবি ক'ত আহিছোঁ মই এই ইমান ধূলি আছে ইমান লেতেৰাকৈ আছে বুলি যদি ইনডাইৰেক্টলি আমাক এফেক্ট কৰে তো মই সদায় এটা ইম্পৰ্টেঞ্চ দিছিলোঁ যিকোনো প্লেচত মই কাম কৰিছিলোঁ ৱৰ্ক এনভাইৰনমেণ্ট শুড বি ক্লিন এণ্ড নিট তেতিয়া উইথাউট ইউৰ নলেজ আপোনাৰ নিজৰ এফিচিয়েঞ্চি আপোনাৰ এফিচিয়েঞ্চি বাঢ়ি নিশ্চয় তো ৰেকৰ্ড ৰুম ছেটিং আপ অফ দি ৰেকৰ্ড ৰুম ৰিমুভিং অফ দি আননেচাৰী পেপাৰ্ছ গভৰ্ণমেণ্ট অফিচত কি হয় যি আধাৰকাৰী বস্তু বহুত ৰাখি থয় মানে টাইপ মেচিন বেয়া হৈছে 30 বছৰ আগতে বেয়া হৈছে এই ডিছপ'জেল নকৰে এনেকুৱা ৰাখি থয় তেনেকুৱা গাৰ্বেজ নিচিনা এই আনৱান্টেড আনইউজড বস্তু একঠা হৈ যায় গভৰ্ণমেণ্টত তো এই প্ৰথম মই ক্লিনিং কৰোঁ ছেকেণ্ড অফিচত টাইমত আহিব লাগে মই টাইমত যাওঁ মই গ'লে চবাই মই প্ৰায় ৰাতি দেৰিকৈ নবহোঁ মানে অফিচত মই মানে 5:30 6 o'clock ক্লজিং টাইম থাকিলে এইটো টাইমতে মই গুচি যাওঁ মানে দেৰিকৈ আহি দেৰিকৈ বহা মোৰ মানে ৱৰ্ক কালচাৰ নহয় মই ভাবোঁ টাইমত আহি টাইমত যাই যিমান টাইম ভিতৰত আমি পাওঁ ইমান টাইম যদি চিনচিয়াৰলি কাম কৰোঁ অফিচৰ পিছত মানে দেৰিকৈ বহি কাম কৰিব দৰকাৰ নপৰে দিছ ইজ হোৱাট আই বিলিভ ইন ইট দ্যাট ইজ ওৱান থিং ছেকেণ্ড পাব্লিক গ্ৰিভেন্সেছ যি ৰাইজে অফিচত যি আহে যদি আপুনি মোৰ অফিচত আহিছে প্ৰথমবাৰ কিবা কামত আহিছে
মই আপোনাক গুৰুত্ব দি পেলাই আপোনাক কাম কৰি দিছোঁ। আপুনি গৈ পেলাই 10জন মানুহ ক'ব অফিচত গ'লে কাম হয়, মানুহ আহে, কাম হৈ যায়, তেতিয়া চৰকাৰৰ প্ৰতি ইম্প্ৰেশ্যন বেছি হৈ যায়। তেতিয়া মই DC হিচাপে জইন কৰিছোঁ। তেতিয়া কি হৈছিলে, ৰাইজ আৰু চৰকাৰৰ মাজত বহুত গ্যাপ হৈ গ'ল। কিয় কাৰণে? ল এণ্ড অৰ্ডাৰ প্ৰব্লেম। ইঞ্জিনিয়াৰে কয় গাঁৱত যাবৰ কাৰণে ছিকিউৰিটি প্ৰব্লেম আছে, আমি যাব নোৱাৰোঁ, তাতে কিবা এটেক হয়, ইঞ্জিনিয়াৰ নাযায়, ডক্টৰ নাযায়, BDO নাযায়। ৰাইজে কি ভাবে, চৰকাৰ আমাৰ ওচৰত নাহে, আমাক একো নকৰে। চৰকাৰক ৰাইজে বেয়া পাৱা আৰম্ভ হৈ গৈছে আৰু ৰাইজক মানে চৰকাৰে মানে কি ক'ম, ইট ৱাজ নট হেভিং ফেইথ ইন দি পিপল। এইটো গাঁৱত গ'লে গাঁৱত মানে এক্সট্ৰিমিষ্টক শ্বেল্টাৰ দি আছে বুলি ভাবে। তেতিয়া মই কি কৰিছোঁ, উইকলি 5 days, আই থিংক মই আজি আপোনাৰ সন্মুখত প্ৰাউডলি ক'ব পাৰোঁ, out of 960 or 982 villages at that time, around 600 গাঁও মই ঘূৰিছোঁ। 900 আপনি 600 600 এজ এ ডিসি আপনি এজ এ ডিচি। এইকাৰণে আজিও মই ভানু ডিচি বুলি ক'লে গাঁৱত মোক চিনি পায়। বুজিছোঁ। তেতিয়া বাটাচীপুৰ ইফালে ভিতৰত বড়ো এলেকাত NDFB বহুত ষ্ট্ৰং আছিলে। তেতিয়া মই গৈ পেলাই এক ৰাতি তাতে বড়ো গাঁৱত হৈছিলোঁ সেই সময়ত আপুনি এই সময়ত। তো মানে মই আপুনি প্ৰব্লেম পোৱা নাছিলে একো এক্সট্ৰিমিষ্টৰ পৰা আপুনি প্ৰব্লেম পোৱা নাছিলে একো? নেক'ব, আজিলৈ মোক কোনো এক্সট্ৰিমিষ্ট ফোন কৰা নাই या धमकी দিয়ে মোক। মোৰ লগত কোনো এক্সট্ৰিমিষ্ট আজিলৈ ডাইৰেক্টলি ইনডাইৰেক্টলি মানে কোনো সম্পৰ্ক অহাই নাই? কোনো সম্পৰ্ক অহাই নাই আজিলৈ। মোৰ লগত কোনো এক্সট্ৰিমিষ্ট কথা পতা নাই। খালি মই GMC কমিশ্যনাৰ থাকোঁতে এজন ল'ৰা পিষ্টল লৈ পেলাই আহিছিলে, আহি পেলাই কৈছিলে কি আপুনি পে'মেণ্ট কৰক, কোনোবা বিল আছিলে এইটো। মোক কৈছোঁ এইটোতো বগছ বিল, মই নকৰোঁ, মই বুজাই দিছোঁ। তাৰপিছত তেখেতে একো কোৱা নাই, বুজিছে, গুচি গৈছে। আৰু মই ভাবিছোঁ তাৰপিছত ই কিবা মোক কৰিব বুলি ভাবিছোঁ, একো কৰা নাই। তাৰপিছত ই অহাই নাই, পিষ্টল লৈ আহিছিলে। আপুনি পিষ্টল লৈ অহাৰ কাৰণে কোনো ধৰণৰ কমপ্লেইন বা এই ধৰণৰ ব্যৱস্থা লোৱা নাই? মই কমপ্লেইন কৰিম বুলি ভাবিছিলোঁ। মই মানে 10 দিন মানে মানে কমপ্লেইন কৰিম বুলি তাৰপিছত তেখেত অহা নাই, একো কৰাই নাই। মানে ভদ্ৰ ব্যৱহাৰ কৰিছে, অভদ্ৰ ব্যৱহাৰ কৰা নাই। কৈছে কি মানে পিষ্টল এনেকুৱা টেবুলৰ ওপৰত ৰাখিছে, মোক মানে পিষ্টল এনেকুৱা মানে আৰু ভাবো কি আৰু মোক মানে এনেকুৱা গুলিয়াই দিম তেনেকৈ একো কোৱা নাই। বহুত ৰেচপেক্টফুলি মোক কৈছে, ছাৰ এইটো বিল আছে, এইটো বিল আপুনি ক্লিয়াৰ কৰা নাই। মই কৈছোঁ এইটোতো প্ৰব্লেম, এনেকুৱা আপুনি কেনেকৈ কৰিম, এইটো বগছ বিল মই নকৰোঁ। মই তেতিয়া GMC থাকোঁতে প্ৰায় 2 কোটি টকা বগছ বিল কেনচেল কৰিছোঁ। তাতে স্কেণ্ডেল কেনেকুৱা আছিলে, তেতিয়া এজন ছাপ্লায়াৰ আহে, 50টা ডাষ্টবিনৰ অৰ্ডাৰ লয়, ষ্ট'ৰত যায়, তাতে 50টা ডাষ্টবিন ৰিচিভ কৰিছোঁ বুলি ষ্ট'ৰ ইনচাৰ্জে ৰিচিভ কৰি দিয়ে। আৰু তাৰপিছত একাউণ্টছত যায়, ছাপ্লাই দি দিছোঁ বুলি ক'ব, আৰু কেছত গৈ চেক লৈ গুচি যায়। প্ৰেক্টিকেলি একো নাই। দিছ ইজ অল bogus supplies. There is a lot of bogus supplies were happening in GMC at that time. তো মই বিলছ যিমান bogus supply বিল আছিলে চব কেনচেল কৰিছোঁ। এইটো লৈ পেলাই তেতিয়া তাৰ বাহিৰে মই মানে 35 years I worked. কেতিয়াও নট অনলি উগ্ৰপন্থী, কোনো মোক মানে এনেকুৱা অভদ্ৰ ব্যৱহাৰ কোনো মোৰ লগত কেতিয়াও কৰা নাই। মানে আপুনি সেই সময়ত NDFBৰ যিটো সময়ত সন্ত্ৰাস আছিলে, সেই সময়ত আপুনি সেই গাঁৱত থাকিলে, আৰু যিটো কালচাৰ এতিয়া মন্ত্ৰী বিধায়কবোৰে লৈ থাকে যে কোনোবা এখন গাঁৱত থাকে, তেতিয়া আপুনি সেইটো কৰিছিলে তাৰমানে। অৰ্থাৎ ৰাইজৰ মন জয় কৰাৰ কাৰণে আপুনি তেতিয়াই এই ধৰণৰ মোৰ দেন ৰাইজৰ মনতকৈ মোৰ মানে গ'ল আছিলে টু মেক এমপ্লয়িজ ৱৰ্ক।
মানে কোনো এমপ্লয় BDO ৱাজ নট ষ্টেইং, BDO তাতে হেডকোৱাৰ্টাৰত নাথাকে। যদি মই গৈ পেলাই গাঁৱত থাকিলে তাত যিমান প্ৰশাসনিক বিষয়াবোৰ আছিলে, ডক্টৰে হওক, ইঞ্জিনিয়াৰে হওক, BDO হওক, দে উইল গ'। নিশ্চিতভাৱে দ্যাট ৱাজ দি ষ্ট্ৰেটেজি। মানে ইমান গাঁৱত কিয় কাৰণে ঘূৰি ফুৰিছোঁ, মই DC গ'লে বাকী অফিচাৰবোৰো যায়। যে DCয়ে যদি মানে বাংলাৰ পৰা বাহিৰত যদি নাওলায়, এই বেলেগ অফিচাৰবোৰো গাঁৱত আৰু ৰাইজৰ ওচৰত নাযায়। হয় এতিয়াও DCসকলক এইটোৱে কথা কওঁ মই, কি আপোনালোকে যিমান টুৰ কৰিলে ইমান আপোনাৰ তলত থকা অফিচাৰবোৰো লগত মানে টুৰ কৰিব। মই আপোনাৰ এই কথা প্ৰসংগতে কথা এটা মনত পৰিছে যে আপুনি ক'লে যে 900 গাঁৱৰ ভিতৰত আপুনি প্ৰায় 600 গাঁও আপুনি ভিজিট কৰিলে। গতিকে ক'ব যে প্ৰায় 70% গাঁও আপুনি সেই সময়ত আপুনি ভিজিট কৰিছিলে। এই কনচেপ্টটোৰ পৰাই আপুনি যিটো তেতিয়া লৈছিলে যে গাঁও আপুনি যাব লাগে, গাঁৱৰ ৰাইজৰ লগত চৰকাৰৰ ওচৰ চপাব লাগে, এই যে তৰুণ গগৈ চৰকাৰৰ সময়ত এটা শ্লোগান চলিছিলে যে ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ, সেইটো আপোনাৰে আছিলে নেকি? এইটোতো মানে গোটেই ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ কনচেপচুৱেলাইজেশ্যনৰ পৰা আৰম্ভ কৰি ইমপ্লিমেণ্টেশ্যন মই কৰিছোঁ। এতিয়া মানে BJP চৰকাৰতো মই আমাৰ গাঁও আমাৰ আঁচনি, হয় মানে ৰাইজ এইটো আৰম্ভ কৰিছিলোঁ, এতিয়াও চলি আছে। মানে ৰাইজে গাঁও সভা পাতি পেলাই তেখেতৰ নিজৰ যি গাঁৱৰ কাৰণে যি বস্তু লাগে সেইটো ৰাইজে সিদ্ধান্ত লয়। আপুনি বহুত গুৰুত্বপূৰ্ণ কেইটামান কাম কৰিছিলে, মানে মোৰ মনত থকাৰ ভিতৰত এই যিটো ৰাইজৰ পদূলিত ৰাইজৰ চৰকাৰ, এইটোৰ জৰিয়তে কিন্তু সেই সময়ত তৰুণ গগৈ চৰকাৰ সাংঘাতিক জনপ্ৰিয়তা এটা লাভ কৰিছিলে। কিমান সফল হৈছিলে এইটো এটা বেলেগ কথা, কিন্তু প্ৰথম সেই শ্লোগানটোক লৈ পেলাই সাংঘাতিক জনপ্ৰিয়তা পাইছিলে। আৰু এতিয়া আপুনি BJP চৰকাৰৰ সময়তো কৈছে যে সেই ধৰণৰ আঁচনি লৈছে, আৰু যিবোৰ কাম আপুনি তেজপুৰত DC থাকোঁতে কৰিছিলে। আৰু তেনেকৈ আজিও হয়তো সেইকাৰণে মই ভাবোঁ যে তেজপুৰবাসীয়ে আপোনাক এতিয়াও মনত ৰাখে, নহয় জানো? সেই কামবোৰৰ পৰা আপোনাক এতিয়াও মনত ৰাখে। আপুনি যে ক'লে যে ভানু DC বুলি ক'লে আপুনি চাওক, মইতো ইলেকশ্যন খেলিছোঁ, হাৰিছোঁ, এইটোতো বেলেগ কথা। মোক 4,50,000 মানুহ ভোট দিছে। এজন অসমীয়াও আপুনি শুনি আছে, ইমান ভালকৈ ক'ব নোৱাৰোঁ, আৰু ইমান ষ্ট্ৰং মোদী BJP ৱেভ আছিলে, আৰু যিমান কংগ্ৰেছ কেণ্ডিডেট হাৰিছে গোটেই অসমত, তাতকৈ হাইয়েষ্ট ভোট এমং দ্য ডিফিটেড। আৰু তাত মুখ্যমন্ত্ৰীৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ, তেতিয়া তেখেতে মুখ্যমন্ত্ৰী নাছিলে, প্ৰতিজন বিয়গম নেতা আপোনাৰ বিৰুদ্ধে এটা প্ৰচাৰ চলাব গৈছিলে, যদিও তেওঁলোকে কৈছিলে যে ভানু আমাৰ কাৰণে ফেক্টৰ নহয়, কিন্তু ফেক্টৰ হয়নে নহয় কিন্তু দলে কিন্তু ভিতৰি ভিতৰি বুজি পাইছিলে, নহয় জানো? গতিকে এটা টাফ এটা আপোনাৰ তাৰ সেই সময়ত নিশ্চয়কৈ তাত হৈছিলে, আৰু সেয়া আছিলে আপোনাৰ জনপ্ৰিয়তা। মই সেইকাৰণে বাৰম্বাৰ কৈছোঁ যে এজন প্ৰশাসনিক বিষয়াৰ এই ধৰণৰ জনপ্ৰিয়তাটো কিন্তু খুব বিৰল। আৰু আপুনি নিজেই কৈছে যে আপুনি অসমত জন্ম নহয়, আপুনি অন্ধ্ৰপ্ৰদেশত আপুনি জন্ম পোৱা এজন ব্যক্তি। তাৰ পাছত আপোনাৰ প্ৰতি এটা অঞ্চলৰ লোকৰ যিটো মৰম, সেই মৰম কিন্তু আপুনি আদায় কৰিছিলে আপোনাৰ কামৰ জৰিয়তে। আপুনি তেজপুৰত বহুখিনি সংস্কাৰ কৰিছিলে বুলি এতিয়াও সকলোৱে স্বীকাৰ কৰে। গুৱাহাটীত যেতিয়া আপুনি আছিলে, GMDৰ আপুনি কথা ক'লে, তেতিয়া আপুনি নেহৰু পাৰ্কখন নতুনকৈ সজোৱাৰ ক্ষেত্ৰতো আপুনি পদক্ষেপ এটা লোৱা বুলি। নেহৰু পাৰ্ক আৰু আমাৰ গুৱাহাটীত মই GMC কমিশ্যনাৰ থকা সময়ত মই নেহৰু পাৰ্কতকৈ মোৰ কণ্ট্ৰিবিউশ্যন যি এইটোতো মানে মই দুটা কথা কম। আমাৰ অসমত এই দুইটা ছেক্টৰ আমি মানে দুইটা আপুনি যদি চায় বহুত মন বেয়া হৈ যায়। এটা হৈছে শ্মশান। আপনি যিকোনো চিটিত এতিয়াতো বহুত ইম্প্ৰুভ হৈছে, মানুহবোৰ আহি ইম্প্ৰুভ কৰি আছে। আমাৰ অসমত যি শ্মশানৰ যি পৰিস্থিতি বহুত বেয়াকৈ ৰাখোঁ, আৰু তাতে আমাৰ কি ক'ম, গাৰ্বেজ ডাম্পিং প্লেচ, আপুনি যিকোনো চিটি গাৰ্বেজ ডাম্পিং প্লেচ ওচৰত আমাৰ শ্মশান কৰোঁ। আৰু আপুনি গুৱাহাটীতে তেতিয়া মই GMC থাকোঁতে এই যি আমাৰ I have taken up the development of this শ্মশান মই ডেভেলপ কৰিছোঁ।
ইমান বেয়াকৈ আছিলে আৰু এতিয়া আপুনি বোলে চব ফেচিলিটি চব ক্ৰিয়েট কৰি নিশ্চিতভাৱে এইটো আপুনি নৱগ্ৰহ শ্মশান হওক বা সেইটো হওক। নৱগ্ৰহৰ কথাই কৈ আছোঁ নৱগ্ৰহ শ্মশান ওচৰতে আপোনাৰ এটা চিমেট্ৰি আছে হয়। এই চিমেট্ৰি চাওক ইমান ধুনীয়াকৈ ৰাখিছে। ৰাখিছে সেইটো ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ সময়ৰ যিবোৰ তেতিয়া মই মানে এদিন তেতিয়া GMC কমিশ্যনাৰ থাকোঁতে মই যাওঁতে এটা কুকুৰে সৰু বাচ্চাৰ শৰীৰৰ কিবা লৈ পেলাই গৈ মানে ইট ৱাজ জাষ্ট গোয়িং উইথ এইটো দেখি পেলাই মই 3-4 দিন শুব পৰা নাই তেতিয়া মই তো কোনো এমপ্লয়ী তাত নাযায় শ্মশানত JCB লৈ পেলাই আমি ডেভেলপ কৰিব শ্মশানত যাবৰ কাৰণে শ্মশান ডেভেলপমেণ্টৰ কাৰণে চবেই ভয় কৰে আমি সকলো যাওঁ লাষ্টত তাতে যাওঁ হয় আৰু শ্মশানৰ ডেভেলপমেণ্ট আমি নকৰোঁ আপুনি বেলেগ মানে হিন্দু সংস্কৃতিত এইটোতো মই বুজিব ছেকেণ্ড যি মোক কৈছোঁ আপোনাক এইটোতো মই বহুত চেষ্টা কৰিছোঁ যিমান মই কৰিব পাৰিছোঁ কৰিছোঁ মৰ্চাৰী যিকোনো হস্পিটেলত গৈ পেলাই আপুনি মৰ্চাৰী চাওক ইমান বেয়াকৈ ৰাখে দেৰ ইজ আনক্লেইমড ডেড বডিজ আনক্লেইমড ডেড বডিজ ডিছপ'জেল এটা প্ৰচিজাৰ থাকে এই প্ৰচিজাৰ মতে আনক্লেইমড ডেড বডিজ ডিছপ'জ অফ কৰিব লাগে সময়ত নকৰে আৰু আপুনি মৰ্চাৰী মানে 50 to 100 মিটাৰ ওচৰত আপুনি যাব নোৱাৰে হয় দিজ আৰ দ্য টু থিংছ মই যিমান মোৰ গুৰুত্ব দি পেলাই যিকোনো ঠাইত মই কাম কৰিছিলোঁ এইটো শ্মশান ডেভেলপমেণ্ট মৰ্চাৰী ইম্প্ৰুভমেণ্ট মই বহুত গুৰুত্ব দি পেলাই কৰিব চেষ্টা কৰিছোঁ হয় আপুনি দুটা উদাহৰণ দিলে আমাৰ হাতত আৰু তেনেকুৱা বহু উদাহৰণ আছে গুৱাহাটীবাসীয়ে যাৰ কাৰণে আপোনাক মনত ৰাখিছে যিদৰে তেজপুৰবাসীয়ে আপোনাক মনত ৰাখে আৰু গুৱাহাটীবাসীয়েও গুৱাহাটীৰ আৰু এটা মই আপোনাক কথা ক'ম মই অন্তৰৰ পৰা বহুত ভাল পাওঁ এইটো উমানন্দ টেম্পল উমানন্দ যিমান ষ্টেপ আছে হয় এই ষ্টেপ আগতে এই ষ্টেপ গোটেইখিনি মই কনষ্ট্ৰাক্ট কৰাইছোঁ অঁ মানে মই চৰকাৰৰ পৰা 1 টকাও খৰচা কৰা নাই চব ডনেশ্যনছ দিছে অঁ তেতিয়া মই GMC কমিশ্যনাৰ আছিলোঁ তেতিয়া মানে নাৱত বস্তুবোৰ লৈ যাব লাগে হয় নাৱত লৈ পেলাই তাতে এইটো আমি ষ্টেপ চৰকাৰৰ অৰিহণা নাছিলে আপুনি ৰাইজৰ পৰা লৈ পেলাই সেই ধৰণৰ কাম আপুনি তেজপুৰতো কৰিছিলে মই জনামতে ষ্ট্ৰীট লাইটৰ ক্ষেত্ৰত আপুনি কৰিছিলে নেকি ষ্ট্ৰীট লাইট ক্ষেত্ৰতো কৰিছোঁ মানে উমানন্দ টেম্পলত আপুনি পৰিক্ৰমা নিচিনা এটা ৰাউণ্ড যি কৰিছোঁ হয় আগতে নাছিলে এইটো হয় মানে গোটেই ষ্টেপৰ পৰা আৰম্ভ কৰি এনেকুৱা ৰাউণ্ড ভিউ পইণ্ট এই চব তাতে গোটেইখিনি মই নিজে পাৰ্চনেলি ছুপাৰভাইজ কৰিছোঁ এইটো বুজিছোঁ মই তেজপুৰৰ কথাটো মই আপোনাৰ মুখেৰে শুনিব বিচাৰিছোঁ আপুনি ষ্ট্ৰীট লাইটৰ ক্ষেত্ৰত তেনেকৈ ৰাইজৰ ডনেশ্যনৰ জৰিয়তে ৰাইজৰ ডনেশ্যন মানে আপুনি চেম্বাৰ অফ কমাৰ্চৰ পৰা নাই তাতে আমি এটা প্ৰজেক্ট কৰিছোঁ মানে কি হৈছিলে ইট ইজ অল মানে অলপ ষ্ট্ৰেটেজিও আছিলে তেতিয়া কি হৈছে বিকজ অফ ল এণ্ড অৰ্ডাৰ প্ৰব্লেম আলফা প্ৰব্লেম গধূলি 5:36 মানুহ নোলায় আৰু ৰাইজৰ আৰু চৰকাৰৰ মাজত বহুতখিনি গেপ হৈ গৈছে তো তেতিয়া আমি আৰম্ভ কৰিছোঁ অ'ন ইয়ৰ ষ্ট্ৰীট লাইট স্কিম মানে ষ্ট্ৰীট লাইটত ইলেক্ট্ৰিকেল কানেকশ্যনৰ পৰা আৰম্ভ কৰি প'ল আৰম্ভ চব প্ৰাইভেট এটা মিউনিচিপালিটি চৰকাৰৰ নহয় মানে যিমান তেজপুৰৰ মেইন ৰোডৰ যি ষ্ট্ৰীট লাইট তেতিয়া আছিলে চব মানে প'লৰ পৰা আৰম্ভ কৰি চব চেম্বাৰ অফ কমাৰ্চে টকা দি পেলাই ইনভেষ্ট কৰিছে ইলেক্ট্ৰিকেল কানেকশ্যনো চেম্বাৰ অফ কমাৰ্চ ইলেক্ট্ৰিকেল বিলো চেম্বাৰ অফ কমাৰ্চে পে' কৰে আৰু ৰেভিনিউ এডভাৰটাইজমেণ্টৰ পৰা প্ৰত্যেক প'লত যি এডভাৰটাইজমেণ্ট দিয়ে তাৰ পৰাই ইনকাম আহে তাৰ পৰাই পে'মেণ্ট হয় ডাঙৰ ইনিচিয়েটিভ এটা আপুনি লৈছিলে আৰু এইটো কাৰণে হয়তো মই যিমান দূৰ মোৰ মনত আছে মই ক'ৰবাত পঢ়া মনত পৰে যে আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ৰাষ্ট্ৰপতি APJ আব্দুল কালামক আপুনি লগ পাইছিলে তেতিয়া আপুনি TCL-ৰ আপুনি টি-বৰ্ডৰ আপুনি চেয়াৰমেন আছিলে সেই সময়ত APJ আব্দুল কালামে কোৱা কথা এটা মই পঢ়িছিলোঁ যে আপোনাক তেখেতে প্ৰশংসা কৰিছিলে যে মেন অফ মিছন এণ্ড ভিজন
এই কথাখিনি কৈছিলে তেখেত তেতিয়া কোৱা নাছিলে, পিছত তেখেতে পিছত- কিতাপ তেখেতে কিবা কিতাপ লিখিছে, হয়, তাতে মোৰ ক্ষেত্ৰত লিখিছিলে, 2 হয়। পেজ লিখিছিলে। হয় আপোনাক কেনেকৈ পাইছিলে বা আপোনাৰ কি ধৰণৰ সান্নিধ্যটো আহিছিলে, সান্নিধ্য লৈ আহিছিলে মানে তেখেতে চিফ গেষ্ট আছিলে TRAত, তেতিয়া মই তেখেতক লগ কৰিছোঁ। তেখেতক লগ কৰি তেখেতে মই তেখেতক যি কথা কৈছোঁ, তাতে যি ইণ্টাৰেকশ্যন হৈছে, তাৰ পৰা তেখেতে যি ইম্প্ৰেশ্যন পাইছে, ইম্প্ৰেশ্যন পিছত বুকত লিখিছে। হয় আপোনাৰ জীৱনৰ নিশ্চয়কৈ সেইটো এটা অতি ডাঙৰ প্ৰশংসা, কাৰণ APJ আব্দুল কালামক সকলো শ্ৰেণীৰ লোকে আজিও মানে তেখেতক বহুতে ভগৱানৰ পাহাৰিতে ৰাখে, তেনে এজন ব্যক্তিৰ পৰা আপুনি সেই ধৰণৰ প্ৰশংসা বুটলিছে। আৰু নাই, ইয়াতকৈ মানে মই ক'ম, which I am proud of. I always feel that, God has been kind. And মই in Guwahati, one day, I went out for a dinner. ৰাতি দেৰি হৈছে, around 12-12:30. যি কোনোবা বন্ধু, তেখেতৰ পত্নী মোক মোৰ ঘৰত ড্ৰপ কৰি আছিলে। কৰি থাকোঁতে মই মানে I was praising myself. কৈ আছিলোঁ অসমত মানে চব মোক চিনি পায়, everybody knows me, like that. এই যে মোৰ বন্ধু যি ড্ৰাইভ কৰি আছিলে, তেখেতে কৈছে কি it was raining a bit. At around 12 o'clock, one man was going with an umbrella. গাড়ী ৰখি পেলাই এই মানুহকো দিছে, তেখেতক চিনি পায় নেকি, মোক টেষ্ট কৰিবৰ কাৰণে। মই এনেই কৈ আছিলোঁ, মই নিজৰ অলপ ৰাতি দেৰি হৈছে অলপ কৈ আছিলোঁ। তো এই মানুহ কৈছে জানো ভানু ছাৰ। তেতিয়া মোৰ বন্ধু সুধিছে তেখেতৰ পুৰা নাম জানে নেকি আপুনি? মই জানো, মধুকুৰি গোপালা ভেংকটা কুমাৰা ভানু। আপোনাৰ মই যে শ্বক হৈ গৈছোঁ, হয় শ্বক গুৱাহাটীত, এইটো গুৱাহাটীৰ কথা। গুৱাহাটীত বেলতলাত। হয় হা, আৰে আপুনি মোৰ নাম কেনেকৈ জানে? নহয় ছাৰ, এইটো মোৰ স্কুল টিচাৰ, আমাৰ কুইজত এটা কুৱেশ্যন আছে। তাতকে, and one more thing I'll tell you. These are the things which make me feel very emotional. Dispur Secretariat. হয় One blind man was, blind kunba visitor, I say, গৈ আছে। মই কথা I was talking to somebody and going. কৈছে এ ভানু ছাৰ নেকি? From my voice he could recognize me and said, ভানু ছাৰ নেকি? Because কি আছে নমস্কাৰ, then I saw he is a blind man. Because how do you recognize? নাই ছাৰ, আপোনাৰ মাতটো মই জানো। তাৰ সাধাৰণ মানুহৰ মাজত মই সেইটো কাৰণে বাৰম্বাৰ মই কৈছোঁ, This is something unbelievable. হয় Then I became very emotional. Then I feel that আৰে এনেকুৱা ছ'চাইটিত এনেকুৱা মানুহ মাজত থাকি পেলাই কাম কৰিব লাগে বুলি অলপ এইকাৰণে মই কণ্টেষ্ট কৰিছোঁ। মোক কণ্টেষ্ট কৰিব কি দৰকাৰ? মইতো পলিটিচিয়ান নহয়। হয় মই মানে 15 years Secretary to CM কাম কৰিছোঁ, 35 years IAS হিচাপে কাম কৰিছোঁ। মই MP হৈ পেলাই মোক কিবা এক্সট্ৰা পাৱাৰ পাম নেকি, এক্সট্ৰা ষ্টেটাছ পাম নেকি? MP কিয় কাৰণে কণ্টেষ্ট কৰিছোঁ? মই ভাবিছোঁ ৰাইজৰ মাজত থাকি পেলাই যিমান মই 35 বছৰৰ ক্ষমতা আছে, সেইটো লৈ পেলাই মই ৰাইজৰ কাৰণে কাম কৰিব পাৰোঁ বুলিয়ে মই গৈছিলোঁ। তাৰপিছত বুজিছোঁ পলিটিক্স ডিফাৰেণ্ট। পলিটিক্স ডিফাৰেণ্ট। পলিটিক্সত ভানু কোন বুলি কোনো নাচায়। হয় মোদীক চাই, কংগ্ৰেছ পাৰ্টিক চাই, বিজেপিক চাই, কেতিয়াবা বিজেপি পাৰ্টিক ভাল পায়, কেতিয়াবা কংগ্ৰেছ পাৰ্টিক ভাল পায়, ভোটিং এনেকুৱা গুচি যায়। এই ভানু কোন? মই যেতিয়া আপোনাৰ এই ৰাজনীতিৰ কথা ওলালে, আপোনাৰ সেইটো এটা বিটাৰ এক্সপিৰিয়েঞ্চ বুলি আপুনি নাভাবেনে? যে আপুনি ক'লে যে এফালে আপোনাক এই সাধাৰণ মানুহবোৰে আপোনাৰ সম্পূৰ্ণ নামটো, হয়তো সেই সম্পূৰ্ণ নামটো মোৰো মনত নাই, কিন্তু এজন সাধাৰণ ব্যক্তিয়ে আপোনাৰ সম্পূৰ্ণ নাম মাতি দিছে বা তেখেতৰ লগত আপোনাৰ কোনো সম্পৰ্ক নাই, চিনা জনা নাই, তেওঁ আপোনাক ক'লে আপুনি প্ৰাউড ফিল কৰিছে। আৰু তাৰ বিপৰীতে যেতিয়া আপুনি নিৰ্বাচন খেলিলে, পল্লৱ লোচনৰ দৰে নেতাসকলে আপোনাক কিন্তু ঠাট্টা মস্কৰা কৰি বহুত কিবা কিবি কৈছিলে, যিটো ৰাজনীতিত হয়, আৰু সেইটো লৈ পেলাই আপোনাক আঘাত দিয়া নাছিলনে? নাই, মই আপোনাক এটা কথা কওঁ, টিল কাউণ্টিং যিদিন ৰাতিপুৱা আৰম্ভ হৈছে, টিল দেট মুমেণ্ট মই ভাবি আছিলোঁ মই 2 লাখ ভোটত জিকি আছোঁ।
মানে ৰাইজে যি ধৰণে মোক নিশ্চয়। ৱেলকাম কৰিছে, মৰম দিছে, যিকোনো ঠাইত গৈ যি ধৰণে ৱেলকাম কৰিছে, আৰু ৰিজাল্ট দেখিছে আপুনি, আই লষ্ট দি ইলেকশ্যন। তেতিয়া মই, ইট ইজ এন ইণ্টাৰেষ্টিং এক্সপিৰিয়েঞ্চ, মই দেখিছোঁ ভোটিং ৰাইজে ভানু বুলি ভানুক লাভ এণ্ড এফেকশ্যন দিছে, ভোট দিয়া নাই। ভোট দিছে কংগ্ৰেছ পাৰ্টি, বিজেপি বুলি দেখিছে, ভানু বুলি দেখা নাই। তো মানে কিন্তু ৰাজনীতিত হয়, কাৰণ অকল আপুনি বুলিয়ে নহয় যে আপুনি ক'লে যে ভানু বুলি ভোট দিয়া নাই, নিশ্চিতভাৱে ডক্টৰ ভূপেন হাজৰিকাক আজিৰ তাৰিখত সকলোৱে কয় যে মানে অসমীয়া ৰাইজৰ কাৰণে তেখেতে ভগৱান। সেই ব্যক্তিজন আজি বুলি নহয়, তেখেতৰ মৃত্যুৰ পিছত যে ৰাইজে তেনেকুৱা মৰম কৰিছে বা তেনেকুৱা তেখেতক স্মৰণ কৰি তেনেকুৱা নহয়, তেওঁ জীয়াই থাকোঁতেও কিন্তু মানুহে তেনেকুৱা সন্মান দিছিলে। কিন্তু সেই ভূপেন হাজৰিকাও কিন্তু বিজেপি টিকটত যেতিয়া নিৰ্বাচন খেলিছিলে তেতিয়া কিন্তু হাৰিছিলে। গতিকে নিশ্চিতভাৱে নিৰ্বাচন পলিটিক্স মানে মই যি দেখিছোঁ, ইট ইজ অনলি পাৰ্টি, পাৰ্টি পলিচিজ, পাৰ্টি লিডাৰ্ছ। আজিৰ দিনত ৰাইজে ভাবি আছে কি বিজেপি লিডাৰশ্বিপ আৰু বিজেপি তেখেতৰ কাৰণে ভাল, বিজেপিক ভোট দি আছে। পিছত কংগ্ৰেছ বুলি ভাল পালে কংগ্ৰেছক ভোট দিব। মানে ৰাইজে এইটো নাচায় কি মানে কোন অলপ হয় মানে 10%, 20%, 15% কেণ্ডিডেট হ'ব, 80% আপুনি পাৰ্টি হয়। নিশ্চিতভাৱে। আৰু এই বিষয়বোৰৰ কাৰণে আপুনি আত্মহতে আপুনি ৰাজনীতি বাদ দিলে নেকি? নাই, মই ভাবিছিলোঁ, মাই নেচাৰ, মাই ষ্টাইল, মোৰ এটিটিউড তেনেকুৱা, মই হাৰি যোৱাৰ পিছত ভাবিছোঁ মানে মই কংগ্ৰেছ পাৰ্টিক শক্তিশালী কৰিম। কংগ্ৰেছ পাৰ্টিৰ মানে ডিষ্ট্ৰিক্ট অফিচৰ পৰা আৰম্ভ কৰি চব যিমান ব্লক অফিচ আছে চব অফিচবোৰ বনাম মই। কংগ্ৰেছ পাৰ্টি দিনে ৰাতি কাম কৰিম, কংগ্ৰেছ পাৰ্টিক অলপ ষ্ট্ৰেংথেন কৰিম। কংগ্ৰেছ পাৰ্টিক ৰাইজে কিয় কাৰণে বেয়া পাইছে, কংগ্ৰেছ পাৰ্টিক ৰাইজে ভাল পোৱা নিচিনা কংগ্ৰেছ পাৰ্টি কাম কৰি পেলাই কাম কৰিম বুলি মই ভাবিছোঁ। মানে প্লেনিং কৰিছোঁ, মানে মই কৈছোঁ আই উইল ষ্টাৰ্ট ৱৰ্কিং লাইক দেট। বাট উইথিন 1 month or 2 months মই দেখিছোঁ আই এম নট সুটেবল। মানে পাৰ্টি পলিটিক্স চিষ্টেম এনেকুৱা চলে, ইট ইজ ভেৰি কমপ্লেক্স, আৰু তেনেকুৱা মই নোৱাৰোঁ। পাৰ্টি পলিটিক্সত ব্যুৰক্ৰেচিটো নাখাতে নহয়, মানে কি হয়, ফৰ মি 2+2 is 4। পলিটিক্সত কেতিয়াবা 2+2 6ও হয়, 2+2 1ও হ'ব পাৰে। নিশ্চয়। পলিটিক্স ইজ ভেৰি কমপ্লিকেটেড। তো মই সুটেবল নহয়। যেতিয়া সুটেবল নহয়, এনেই কংগ্ৰেছ পাৰ্টি থাকি মানে মই ৰিজাইন কৰিছোঁ আৰু কোনো বেলেগ পাৰ্টি জইনো কৰা নাই। কিন্তু বিজেপি যদি ভাবে যে আপুনি বিজেপিৰ কাৰণে চুইটেবল আৰু এতিয়া যদি আপোনাক তেনেকুৱা কিবা অফাৰ আহে আপুনি গ্ৰহণ কৰিবনে? বিজেপিত এতিয়া গৈ পেলাই মই কি কৰিম কওকচোন, ইউ টেল মি। ছাপ'জ মই আজি বিজেপি জইন কৰোঁ, কৰি কি কৰিম, আপোনাক স্কোপ কি আছে? বিজেপি যদি মোক মাতি পেলাই আপুনি আহক, আহি পেলাই আমাৰ এইটো কাম আছে, এইটো কাম কৰক বুলি স্কোপ দিলে কাম কৰিম। মই এইটো কাম কৰা মানুহ, পলিটিক্স কৰা মানুহ নহয়। তো যদি আপুনি কাম দিয়ক, যিমান বিজেপিৰ ব্লক বিজেপি আছে, মণ্ডল বিজেপি আছে, চব শক্তিশালী কৰিব লাগে। এটা এনেকুৱা আপুনি কৰক, এইটো কৰক, এইটো আপোনাৰ টাস্ক। বিজেপিৰ এইটো উইং যি আছে, এইটো উইঙক আপুনি ষ্ট্ৰেংথেন কৰক বুলি এটা ডিফাইন্ড টাস্ক দি পেলাই ফ্ৰীডম দিলে তেতিয়া আপুনি তেতিয়া আপোনাৰ বাধা নাই আৰু তেতিয়া মই কৰিব পাৰোঁ। তেতিয়া কৰিব। মানে কিবা এটা মোক এটা, মইতো এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ আছে মোক কিবা এটা এইটো কাম বুলি যদি স্পেচিফিক ৱৰ্ক দিলে মই কৰিব পাৰোঁ। পাৰ্টি পলিটিক্স মই নোৱাৰোঁ। হয়, ভানু ডাঙৰীয়া, যিহেতু ৰাজনীতিৰ কথাও ওলালে, গতিকে মই কিছু ৰাজনৈতিক ব্যক্তিৰ কথা আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি অসমৰ আজিৰ তাৰিখত বহু মুধা ফুটা ৰাজনীতিবিদক আপুনি লগ পালে আৰু পূৰ্বৰো বহু আপুনি প্ৰখ্যাত ৰাজনীতিবিদক লগ পাইছিলে। আপুনি হিতেশ্বৰ শইকীয়াক পাইছিলে, তৰুণ গগৈৰ আপুনি অতি ঘনিষ্ঠ আছিলে, বা আপুনি অন্ধ্ৰপ্ৰদেশৰ 5 বছৰ আপুনি ডেপুটেশ্যনত গৈছিলে, তেতিয়া অন্ধ্ৰপ্ৰদেশৰ CM আপুনি সচিব হিচাপেও আছিলে। গতিকে আপুনি কেইবাজনো মুখ্যমন্ত্ৰীক অতি ওচৰৰ পৰা, এজন কেৱল মাত্ৰ প্ৰশাসনিক বিষয়া হিচাপে নহয়, অতি ঘনিষ্ঠভাৱে অতি ওচৰৰ পৰা আপুনি পাইছে। আপুনি কাক কেনেকৈ বিশ্লেষণ কৰিব? হিতেশ্বৰ শইকীয়াক আপুনি কি ধৰণে পাইছিলে, কি ধৰণে আপুনি বিশ্লেষণ কৰিব বিচাৰে হিতেশ্বৰ শইকীয়াক? হিতেশ শইকীয়া ছাৰ বহুত হাৰ্ড ৱৰ্কিং আছিল, বহুত। তেখেতে
যিমান কষ্ট কৰিছিলে ভেৰি হাৰ্ড ৱৰ্কিং এণ্ড ভেৰি ইণ্টেলিজেণ্ট এণ্ড ভেৰি ডেডিকেটেড ফৰ আছাম তেওঁ খুব কঠিন সময়ত আপোনাৰ মুখ্যমন্ত্ৰী হৈ থাকিলে বহুত কঠিন কাম কৰাৰ বিশেষ সুবিধা তেওঁ একচুৱেলি নাপালে আন্দোলন হাবি জাবি এইবোৰৰ লগতে তেখেতে ব্যস্ত হৈ থাকিব লগা হ'ল তাৰ ভিতৰতো তেখেতে যিমান কৰিব পাৰিছিল ইমান কৰিছে আপোনাক কিভাৱে লৈছিলে তেখেতে হিতেশ্বৰ তেখেতে মোক মানে কি ক'ম মোক বহুত মৰম কৰিছিল বহুত মৰম কৰিছিল তেখেতে মোক এজ এটা অফিচাৰ নিচিনা নহয় মই আপোনাক কৈছোঁ নহয় তেতিয়া মোৰ শ্বৰ্ট টেম্পাৰ বেছি হয় শ্বৰ্ট টেম্পাৰ বেছি থকাৰ কাৰণে মই মানে অলপ মিনিষ্টাৰবোৰ লগত কাজিয়া হৈ যায় কাজিয়া হওঁতে তেখেতে এটা এবাৰ মোক এজন মিনিষ্টাৰৰ লগত কাজিয়া হৈছে কাজিয়া হওঁতে মোক মাতি পেলাই কৈছে ভানু ইজ মিনিষ্টাৰ ৰিপ্ৰেজেণ্টিং এণ্টায়াৰ আছাম হি ইজ নট ইণ্ডিভিজুৱেল you have to respect him. This is democracy. In democracy, elected representatives represent people. Don't look at elected representative and make judgment. Don't look at MLA as individual and then MLA নিজর গুণ কি আছে ভাল MLA বেয়া MLA বলে এইবোৰ নাচাব তেখেত ৰিপ্ৰেজেণ্ট কৰি আছে ইমান লাখ মানুহ so you have to respect people if you want to respect people's representatives. You listen to him, you don't listen to him, but respect দিব লাগে ৰেচপেক্ট যদি ইফ ইউ ডোণ্ট গিভ ৰেচপেক্ট টু ইলেক্টেড এইকাৰণে মই আপুনি মোৰ ইলেকশ্যন সময়তো আপুনি দেখিছে পল্লৱ লোচন ছাৰক মই ছাৰ বুলি মাতিছোঁ এইচব মইতো ছাৰ বুলি মাতিবই লাগে বিকজ হি ইজ ৰিপ্ৰেজেণ্টিং এণ্টায়াৰ আছাম এজ মিনিষ্টাৰ আপোনালোকৰ পৰা সেই সময়ত ৰাইজে কিন্তু লক্ষ্য কৰিছিলে অসমবাসী ৰাইজে কোন দলৰ পৰা আপুনি প্ৰতিনিধিত্ব বেলেগ কথা কিন্তু আপোনাক যিভাৱে কুটু সমালোচনা কৰিছিলে তাৰ প্ৰত্যুত্তৰ কিন্তু আপুনি কুটু শব্দৰে দিয়া নাছিলে আৰু সেইটো কিন্তু অসমৰ ৰাইজে ভালকৈ লক্ষ্য কৰিছিলে যেনেকৈ আপুনি হিতেশ শইকীয়াৰ কথা ক'লে তেখেতৰ পৰা আপুনি বহুত শিকিলে আৰু আপুনি ক'লে যে খুব হাৰ্ড ৱৰ্কিং আছিলে ইয়াৰ পিছত আমি তৰুণ গগৈৰ সময়ত আপুনি তাৰ মাজত আপুনি ডেপুটেশ্যন গুচি গ'ল হয়তো হিতেশ শইকীয়াৰ পিছত আপুনি অন্ধ্ৰপ্ৰদেশ গুচি গ'ল নাই তাৰপিছত মই দিল্লীত গৈছিলোঁ আপুনি দিল্লীত গ'ল দিল্লীত গৈছিলোঁ বিজয় চক্ৰৱৰ্তী বাইদেউৰ লগত মই প্ৰাইভেট ছেক্ৰেটাৰী আছিলোঁ হয় তেখেতে ইউনিয়ন মিনিষ্টাৰ আছিলে আৰু তাৰপিছত আপুনি অন্ধ্ৰপ্ৰদেশত অন্ধ্ৰপ্ৰদেশ মই গৈছোঁ তৰুণ গগৈ ছাৰ পিছত গৈছোঁ তৰুণ গগৈৰ পিছত গ'ল আপুনি তৰুণ গগৈ ছাৰ লগত মই 5 বছৰ কৰিছোঁ তাৰ পৰা গৈ পেলাই তাত 5 বছৰ কৰিছোঁ তাৰ পৰা আকৌ আহি তৰুণ গগৈ ছাৰ তাত হয় গতিকে তৰুণ গগৈৰ সাংঘাতিক ঘনিষ্ঠ থকা বুলি সকলোৱে আপোনাক জানে আৰু অসমৰ ৰাইজে সেই সময়ৰ যদি কাৰ্যকাল চায় তৰুণ গগৈৰ চায় তেতিয়াহ'লে এটা কথা ঠিক যে এজন প্ৰশাসনিক বিষয়া হিচাপে হওক বা আপোনাক খুব ওচৰৰ বিশ্বাসী ব্যক্তি হিচাপে ভাবক তেখেতে কিন্তু আপোনাক বহু গুৰু দায়িত্ব দিছিলে আৰু ৰাজ্যখন চলাই নিয়াৰ ক্ষেত্ৰত আপুনি বহু গুৰু দায়িত্ব গ্ৰহণ কৰিছিলে বহু সিদ্ধান্ত লোৱা বুলি বহুতে কয় বিশেষকৈ যেতিয়া নেশ্যনেল গেম হৈছিলে ষ্টেডিয়াম বনোৱাৰ ক্ষেত্ৰত আপোনাৰ এটা আপোনাৰ সিদ্ধান্ত এটা কাৰ্যকৰী হৈছিলে সেই কথাবোৰো আমি অলপ আলোচনা কৰিব বিচাৰিছোঁ মানে তৰুণ গগৈ ছাৰ মানে ৱৰ্কিং ষ্টাইল এনেকুৱা আছিলে কি ই ইউজ টু ডেলিগেট আপোনাক এটা কাম দিব নেশ্যনেল গেমছ হ'ব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব লাগে আপুনি চাওক তাৰপিছত বেছি ইণ্টাৰফেয়াৰ নকৰে মানে অশোক শইকীয়া ছাৰ আছিলে দিল্লীত মানে তেখেতে বাজপেয়ীজীৰ লগত মানে তেখেতৰ অফিচত আছিলে তেখেতে আমাক টকা দিছিলে 100 কোটি টকা দ'জ ডেজ মানে স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে তেতিয়া মেইন ষ্টেডিয়াম ইনডোৰ ষ্টেডিয়াম এই চব ষ্টেডিয়াম এইটো ফাণ্ডৰ পৰা আমি তেতিয়া প্লেনিং কৰি বনাইছোঁ মানে মই আপোনাক এটা উদাহৰণ দিম ये जी स्टेडियम जी मेन स्टेडियम जी সৰু হোজাই স্টেডিয়াম এইটো মাটি ACB মাটি আছিলে মেইন স্পৰ্টছ ষ্টেডিয়ামৰ কাৰণে আমাৰ তাত গোটেই গুৱাহাটীত ক'তো মাটি নাই ইফালে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিচাৰিছিলে কি মেইন ষ্টেডিয়াম আমিনগাঁৱত হ'ব লাগে মাটি তেখেতে কৈছে কি ইমান মাটি আমি মোৰ সমষ্টিত পাই যাব ইয়াত হ'ব লাগে তেতিয়া স্পৰ্টছ মিনিষ্টাৰ আছিলে কেপ্টেইন ৰবীন বৰদলৈ তেখেতে কৈছে কি সোণাপুৰত হ'ব লাগে মেইন ষ্টেডিয়াম
তেতিয়া মই এ চি বি মাটি চব এ চি বি কথা পাতি এইটো এ চি বি নেশ্যনেল হাইৱে কাষত মানে বাহিৰৰ পৰা স্পৰ্টছ পাৰ্চন চব আহে তো ইয়াত সৰু সজাই ষ্টেডিয়াম হ'লে ভাল বুলি মই চি এমক লৈ পেলাই তাতে দেখাইছোঁ কেপ্টেইন ৰবীন মদলে ৱাজ ভেৰি মাছ অপ'জ টু দেট তেখেতে কৈছে মোৰ সমষ্টিত হ'ব লাগে এইটো মই স্পৰ্টছ মিনিষ্টাৰ মোৰ সমষ্টিত হ'ব লাগে তেতিয়া তৰুণ গগৈ ছাৰ ইণ্টাৰফেয়াৰ কৰা নাই মানে এটা ভেলোড্ৰাম দিছোঁ সোণাপুৰত আৰু ইনডোৰ ষ্টেডিয়াম দিছোঁ আমিনগাঁৱত সন্তুষ্ট কৰি থ'লে আৰু আমিনগাঁৱত মেইন ষ্টেডিয়াম সৰু সজাইতে হৈছে ইমান কণ্ট্ৰভাৰ্চি মানে 1.5 month মেইন ষ্টেডিয়াম ক'ত হ'ব লাগে বহুত কাজিয়া হৈছিলে বাট তৰুণ গগৈ ছাৰ মোকে ছাপোৰ্ট কৰিছে মই কৈছোঁ ইয়াত হ'লেই ভাল বুলি কওঁতে ঠিক আছে মেইন ষ্টেডিয়াম ইয়াতে হ'ব বুলি মোক ছাপোৰ্ট কৰি মোৰ মতে সৰু সজা ষ্টেডিয়াম তাতে কৰিছিল সেই সময়তো সাধাৰণ জনতাই মানে আপোনাক ডেপুটি চি এম হিচাপে ট্ৰিট কৰিছিলে যে ডেপুটি চি এম নহয় তেখেতে মানে বহুত ফ্ৰীডম দিছিলে মোক বহুত ফ্ৰীডম দিছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আপুনি তেতিয়াৰ পৰাই পাইছে তেতিয়াৰ পৰা হিতেশ শইকীয়া চাহাবৰ দিনৰ পৰা পাইছোঁ তেখেতক পাইছে কি ধৰণে পাইছিলে মানে আপুনি হিতেশ শইকীয়াৰ দিনত তেখেত মোটামুটি এজন ছাত্ৰৰ পৰা গৈ পেলাই তেখেতৰ হিতেশ শইকীয়াৰ সৈতে সম্পৰ্ক হৈছিলে কটন কলেজত থকাৰ পৰাই গতিকে সেই হিমন্ত বিশ্ব শৰ্মা তাৰপিছত তৰুণ গগৈৰ সময়ৰ হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱালৰ দিনৰ হিমন্ত বিশ্ব শৰ্মা আৰু আজিৰ তাৰিখৰ মুখ্যমন্ত্ৰী এই পৰিক্ৰমাটো আপুনি কি ধৰণে বিশ্লেষণ কৰিব প্ৰথম আপুনি কি ধৰণে পাইছিলে তেখেতক নে মই এটা কথা ক'ম আগতেও কৈছোঁ কিবা টিভি ইণ্টাৰভিউত মই ইমান পলিটিচিয়ানক দেখিছোঁ 35 yearsৰ আন্ধ্ৰপ্ৰদেশত দেখিছোঁ দিল্লীত দেখিছোঁ ইয়াত দেখিছোঁ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমান কষ্ট কৰিব পাৰে ইমান কোনো পলিটিচিয়ান ইমান কষ্ট ফিজিকেল কষ্ট কৰিব নোৱাৰে আপুনি চাওক ইলেকশ্যন সময়ত ডেইলি 20 kilometers ৱাকিং চাইক্লিং ৰাতি 2 ঘণ্টা 1 ঘণ্টা হয় বাছ মানে এতিয়াও যদি মই নাজানো নিশ্চয় ৰাতি 1-2 ঘণ্টালৈ তেখেতে কাম কৰিব ৰাতিপুৱা 6টাত উঠি যাব মানে ইমান হাৰ্ডৱৰ্ক নবডি কেন ডু ছেকেণ্ড যি আনাদাৰ থিং যি পলিটিচিয়ান মই most of the politicians 90% politicians ফাইল নপঢ়ে মানে ফাইলত কি আছে নপঢ়ে অফিচাৰ পঢ়ি দি দিয়ে নাই তো কোনোবা ছেক্ৰেটাৰী থাকে কোনোবা প্ৰাইভেট ছেক্ৰেটাৰী থাকে ছাৰ এইটো প্ৰমোশ্যন ফাইল বুলি দিয়ে প্ৰমোশ্যন নেকি ছাৰ এইটো টেকাব টেকা নেকি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গোটেই ফাইল নপঢ়াকৈ ছিগনেচাৰ নকৰে সময় পায় উইথ এক্সপিৰিয়েঞ্চ কি হয় আপোনাৰ প্ৰথম 1 ঘণ্টা লাগিব গোটেই উইথ এক্সপিৰিয়েঞ্চ এতিয়া প্ৰায় 20 বছৰৰ পৰা তেখেতে মোৰ দেন 20 years তেখেতে ইজ বিন মিনিষ্টাৰ এনেকুৱা ফাইল চালে তেখেতে কৈ দিব পাৰে ফাইলৰ ভিতৰত কি আছে এক্সপিৰিয়েঞ্চ আহি গ'ল বাট অৰিজিনেলি when he became first time minister মই দেখিছোঁ লাইক এ স্কুল ষ্টুডেণ্ট গোটেই ফাইল পঢ়ে আজিৰ দিনত মই কনফিডেণ্টলি ক'ব পাৰোঁ যিমান আমাৰ IAS অফিচাৰ আছে DC পৰা আৰম্ভ কৰি চিফ ছেক্ৰেটাৰীলৈ চবতকৈ বেছি নলেজ এডমিনিষ্ট্ৰেশ্যনৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আছে কথা ক'লে আপুনি প্ৰত্যেক ডিপাৰ্টমেণ্টৰ নলেজ আছে তেখেতে কোনো ফাঁকি দিব নোৱাৰে তেখেতক কোনো ফাঁকি দিব নোৱাৰে যদি ফাঁকি দিয়াৰ পিছত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গুৰুত্ব দিয়া নাই মানে তেখেতে জানে ফাঁকি দি আছে তথাপি তেখেতে কিবা কাৰণত কোৱা নাই মই যিমান চৰকাৰী বিষয়াসকল আছে সকলোকো মই ক'ম হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ফাঁকি দিয়া চেষ্টা নকৰিব নোৱাৰে আপুনি তেখেতে বুজে ই ন'জ এডমিনিষ্ট্ৰেশ্যন মই আগতে এবাৰ কৈছোঁ মই উদাহৰণ এটা দিব পাৰোঁ মই CM অফিচত আছিলোঁ তেতিয়া তেখেতে মিনিষ্টাৰ প্লেনিং এণ্ড ডেভেলপমেণ্ট আছিলে তেখেতৰ পৰা এটা ফাইল আহিছে তেখেতে হেণ্ডৰাইটিং আনাদাৰ গ্ৰেট কোৱালিটি এবাউট হিম ইজ বহুত লিখে উইথ হেণ্ড মানে মোষ্ট অফ দি মিনিষ্টাৰ্ছ খালি ছিগনেচাৰ কৰে একো নিলিখে ইভেন IAS অফিচাৰ্ছো বেছি পেন লৈ পেলাই নিলিখে কিবা ষ্টেনৰ ডিক্টেশ্যন এইবোৰ দিয়ে তেখেতে উইথ ইজ অ'ন হেণ্ড ৰাইটিং
হি ৰাইটছ তো তেখেতৰ ডিপাৰ্টমেণ্টৰ পৰা ফাইল আহিছে মুখ্যমন্ত্ৰীলৈ মই দেখিছোঁ 1.5 পেজ নোট ৰিটেন ইন বিউটিফুল ইংলিছ মই ভাবিছোঁ কোনোবা অফিচাৰ ইয়া কোনোবা ৰিটায়াৰ্ড অফিচাৰ তেখেতেও লিখি দি দিছে তেখেতে লিখিছে তাৰপিছত আই কেম টু ন' ইট ইজ হি হিমছেল্ফ হু ৰোট তেতিয়া মই ক্ল'জলি অবজাৰ্ভ কৰি দেখিছোঁ তেখেতে গোটেই ফাইলত কোনটো পেজত কি আছে চব পঢ়ে হি হেজ দেট কেপাচিটি ফাৰ্ষ্ট হাৰ্ড ৱৰ্কিং ছেকেণ্ড হি ৰিডছ থাৰ্ড হি ইজ ভেৰি ইণ্টেলিজেণ্ট এণ্ড হিজ নেগেটিভ কোৱালিটিছ অলছ আই উইল টেল ইউ নিশ্চয় মই সেই কথা মই এটা বিৰতি লৈ লওঁ আমি আমাৰ সময় প্ৰায় শেষ হৈ গৈছে আমি এই মুহূৰ্তত আমি এটা বিৰতি ল'ম বিৰতিৰ পিছত আমি আৰু কিছু কথা পাতিম ৰাজনীতিৰ বিষয়ে আমি কথা পাতিম বহু ৰাজনীতিবিদক আপুনি লগ পাইছে গতিকে আমি দ্বিতীয় খণ্ডৰ কাৰণে আৰু কিছু আপোনাৰ সৈতে আমি আলোচনা কৰিম কিন্তু এই মুহূৰ্তত আমি প্ৰথম খণ্ডটোৰ পৰা আমি বিদায় লৈছোঁ আমি পুনৰ উভতি আহিম দ্বিতীয় খণ্ডলৈ